Welcome back to my YouTube channel. আৰু আজি আৰম্ভ কৰিছো জিকেৰ নতুন এটা খণ্ড। সো দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰো। ভিডিও সমূহত আমি এডিআৰই থাৰ্ড গ্ৰেড ফৰ্থ গ্ৰেড লগতে অসম পুলিচৰ কাৰণে যিসমূহ প্ৰশ্ন উত্তৰ আমি আলোচনা কৰিছো মোৰ ভিডিওত গৈ কিনে আপোনালোকে চাব পাৰিব। যথেষ্ট কোৱেশ্চন আনসাৰ দিয়া হৈ আছে। সো দেৰি নকৰি আমি ভিডিওটো ষ্টাৰ্ট কৰো। আৰু আজিৰ ভিডিওৰ ফাৰ্স্ট কোৱেশ্চনটো হৈছে কোনখন ৰাজ্যত গণেশ চতুৰ্থী পালন কৰা হয়? ইয়াৰ এনসাৰটো হৈছে মহাৰাষ্ট্ৰ। নেক্সট কোৱেশ্চন আছে মধুবনী নামৰ চিত্ৰশৈল্য কোন ৰাজ্যত প্ৰসিদ্ধ? উত্তৰটো হৈছে বিহাৰ। আৰু উৎসৱ ৰাজস্থানৰ ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হৈছে জয়সালমেৰ। নেক্সট কোৱেশ্চনটো আছে ভাৰতৰ সৰ্বপ্ৰথম কথাছবিখনৰ নাম কি? ইয়াৰ উত্তৰ হৈছে ৰাজা হৰিচন্দ্ৰ। নেক্সট কোৱেশ্চন আছে ভাৰতৰ সৰ্বপ্ৰথম সবাক কথাছবিখনৰ নাম। ইয়াৰ উত্তৰ হৈছে আলম আৰা। নেক্সট আছে বঙালী ভাষাৰ প্ৰথম কথাছবিখনৰ নাম। ইয়াৰ উত্তৰ হৈছে জামাই ষষ্ঠী। নেক্সট কোৱেশ্চন আছে ৰাজা হৰিচন্দ্ৰৰ কথাছবিখনৰ পৰিচালক কোন আছিল? ইয়াৰ উত্তৰ হৈছে দাদা চাহেব ফালকে। নেক্সট কোৱেশ্চন আছে দূৰদৰ্শন কেন্দ্ৰ কেতিয়া স্থাপন কৰা হৈছিল? ইয়াৰ উত্তৰ হৈছে 1959 চনত। নেক্সট কোৱেশ্চন আছে ভাৰতৰ প্ৰথম 3D এনিমেশ্যন ছবি কোনখন? ইয়াৰ উত্তৰ হৈছে ৰোড সাইড ৰোমিও। নেক্সট কোৱেশ্চন আছে পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হৈছে ৰাজস্থান। নেক্সট কোৱেশ্চন আছে ৰামকিংকৰ 22 এজন বিখ্যাত ভাস্কৰ্য শিল্প। নেক্সট কোৱেশ্চন আছে হৰ্ণবিল উৎসৱ ক'ত হয়? ইয়াৰ উত্তৰ হৈছে নাগালেণ্ড। আছে জালিকাট্টু কি উৎসৱৰ লগত জড়িত? ইয়াৰ এনসাৰ হৈছে পোংগল। নেক্সট আছে অস্কাৰ পুৰস্কাৰৰ বাবে মনোনীত প্ৰথম ভাৰতীয় কথাছবিখনৰ নাম। ইয়াৰ উত্তৰটো হৈছে মাদাৰ ইণ্ডিয়া। নেক্সট কোৱেশ্চন আছে অস্কাৰ পুৰস্কাৰ লাভ কৰা প্ৰথম ভাৰতীয়। ইয়াৰ উত্তৰ হৈছে ভানু আথাইয়া। নেক্সট আছে কোন চনৰ পৰা অস্কাৰ পুৰস্কাৰ আৰম্ভ হৈছিল? ইয়াৰ উত্তৰ হৈছে 1929 চনৰ পৰা। নেক্সট আছে অস্কাৰ পুৰস্কাৰ কিমানটা বিভাগত দিয়া হয়? ইয়াৰ উত্তৰ হৈছে 24টা। নেক্সট আছে 2017 চনৰ শ্ৰেষ্ঠ অভিনেতা অস্কাৰ কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে গেৰী অল্ডমেন। নেক্সট আছে 2017 চনৰ শ্ৰেষ্ঠ চিনেমাৰ অস্কাৰ কোনে লাভ কৰিছিল? ইয়াৰ উত্তৰ হৈছে দ্য শ্বেপ অফ ৱাটাৰ। আজিৰ ভিডিঅ'ৰ লাষ্ট কুৱেশ্যনটো হৈছে ভাৰত চৰকাৰে কোন চনৰ পৰা ৰাষ্ট্ৰীয় ফিল্ম পুৰস্কাৰ প্ৰচলন কৰে? ইয়াৰ উত্তৰ হৈছে 1973 চনৰ পৰা। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো যদি নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব।